টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টিলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তিনিটা কথা আমি আলোচনা কৰিম যি তিনিটা কথা তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় আৰু 3 নম্বৰ যেটো কথা বা 3 নম্বৰ যেটো কাম আছে সেই কামটো যদি তুমি নকৰা তেতিয়াহ'লে তোমালোকে যদি প্ৰতিটো সাবজেক্টত 75% নম্বৰ পোৱা বা প্ৰতিটো সাবজেক্টত তুমি যদি লেটাৰ মাৰ্ক পোৱা তথাপিও কিন্তু তোমালোকে কি হ'বা মেট্ৰিক পৰীক্ষাত ফেল হ'বা। এতিয়া প্ৰক্ৰিয়াবোৰ কেনেকুৱা আৰু কি হয় কথাবোৰ তোমালোকে জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যেটো লিংক আছে সেইটো মই কমেন্ট সেকশনত দি দিছো। তোমালোকে কমেন্ট সেকশনত গলে হোৱাটছআপ গ্ৰুপৰ লিংকটো পাই যাবা আৰু এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' পাবলৈ হলে সদায় আমাৰ লগত সংলগ্ন হৈ থাকিবা। তো ইয়াতে আমাৰ যেটো প্ৰথম কথাটো তোমালোকে জানাই তোমালোকৰ ম্যাথছ তাৰপিছত সায়েন্স তাৰপিছত সোশ্যাল সায়েন্স আৰু তোমালোকৰ ইংলিশ এই চাৰিটা সাবজেক্টৰ যেটো 100 মাৰ্ক আছে সেই 100 মাৰ্ক তোমাৰ তিনিটা পাৰ্টত ভাগ কৰা আছে। এটো তোমালোকে গম পোৱা। এটা হৈছে তোমাৰ 45 মাৰ্কৰ তুমি ইয়াতে কি পাবা MCQ পাবা আৰু সেই MCQ তুমি মিনিমাম 14 মাৰ্ক পাবই লাগিব বা 13 মাৰ্ক পাব লাগিব আৰু যি 45 মাৰ্ক আছে সেইখিনি তোমালোকৰ ডেসক্ৰিপশন পাৰ্ট হয় আৰু সেই ডেসক্ৰিপশন পাৰ্টত তুমি 14 মাৰ্ক পাবই লাগিব। আৰু 3 নম্বৰত আছে তোমালোকৰ 10 মাৰ্ক আৰু সেই 10 মাৰ্কটো তোমালোকৰ প্ৰেক্টিকেল মাৰ্ক হয় বা ইন্টাৰনেল এসেসমেন্ট মাৰ্ক হয়। তোমালোকে এই তোমালোকৰ যেটো MCQ আছে সেই MCQত কিন্তু তোমালোকে 13 মাৰ্কটো পোৱাটো বাধ্যতামূলক আৰু তোমালোকে সেপাৰেট কৈ পাস কৰিব লাগিব। মানে MCQ তো তোমালোকে এটা 13 পাব লাগিব, ডেসক্ৰিপশন পাৰ্টত তুমি পাব লাগিব 14 মাৰ্কস আৰু যেটো তোমালোকৰ প্ৰেক্টিকেল আছে বা তোমালোকৰ ইন্টাৰনেল এসেসমেন্ট আছে তাতে তুমি 3 পাব লাগিব। তো এই কথাখিনি তোমালোকে জানাই। এতিয়া আহিছো আমাৰ দ্বিতীয় নম্বৰ পইণ্টলৈ। দ্বিতীয় নম্বৰ পইণ্ট যেটো হৈছে সেই পইণ্টটো তোমালোকৰ ইন্টাৰনেল এসেসমেন্ট বা তোমালোকৰ যেটো প্ৰেক্টিকেল এক্সাম আছে সেই প্ৰেক্টিকেল এক্সামলৈ। তোমাৰ প্ৰেক্টিকেল এক্সাম 10 মাৰ্কৰ এক্সাম হয় আৰু সেই এক্সামত তোমালোকে 3 মাৰ্ক পোৱাটো কি হয় বাধ্যতামূলক হয় অৰ্থাৎ মিনিমাম 3 তুমি পাবই লাগিব। আৰু তোমালোকে জানাই যে এই পৰীক্ষাত তুমি বহিলে মিনিমাম তুমি 7 ৰ পৰা 9 মাৰ্কৰ ভিতৰত তুমি পোৱাই। কিন্তু ইয়াতে এটা প্ৰবলেম হয়। সেই প্ৰবলেমটো কি যে বহুত ষ্টুডেন্ট আছে এনেকুৱা দেখা পোৱা যায় যিসকলে তোমাৰ এই পৰীক্ষাটোত কি নকৰে গুৰুত্ব নিদিয়ে। সেই কাৰণে সিহঁতৰ তোমাৰ পাৰ্সেন্টটো কমি আহে ধৰিলা 3 পায় বা 4 পায়। তো এনেকুৱা মাৰ্কটো নহয়। তোমালোকে এই পৰীক্ষাটো যদি অলপ ভালদৰে দিয়া তেতিয়া তোমালোকে 7 ৰ পৰা 9 মাৰ্ক পাবা। তোমাৰ ম্যাক্সিমাম ইয়াতে তোমাৰ 10 মাৰ্কে পায়। কাৰণ তোমাৰ ইংলিশৰ যেটো তোমাৰ সেন্ট্ৰেল টেষ্ট হয় তোমালোকে জানা ইংলিশৰ যেটো সেন্ট্ৰেল টেষ্ট বা স্পোকেন ইংলিশৰ যেটো এক্সাম হয় সেই এক্সামটো তোমাৰ দুটা হয়। এটা হৈছে হাফ ইয়াৰলি এক্সামিনেশনৰ আগত হৈছে এটা আৰু এটা তোমাৰ প্ৰি বোৰ্ডৰ আগত হ'ব। এতিয়া তোমাৰ এই হাফ ইয়াৰলি এক্সামিনেশনৰ মাৰ্কটো তোমাৰ হাফ ইয়াৰলি মাৰ্কৰ লগত এটো প্লাস হৈ গৈছে আৰু তোমাৰ প্ৰি বোৰ্ডৰ আগত যেটো মাৰ্ক তোমালোকে পাবা সেই মাৰ্কটো তোমালোকৰ মেট্ৰিক পৰীক্ষাত যোগ হৈ যাব। এটো সাইটো বহুত ইম্পৰ্টেন্ট কথা হয়। সেই কাৰণে তোমালোকৰ এই যেটো 10 মাৰ্ক আছে এই 10 মাৰ্কটো তোমালোকৰ পাৰ্সেন্টেজ বঢ়োৱাৰ কাৰণে খুবেই এটা গুৰুত্বপূৰ্ণ এটা পন্থা হয় বা ইয়াতে সহজতে তুমি ইয়াতে 10 মাৰ্ক এটা পাব পাৰা। গতিকে তোমালোকে গুৰুত্ব সহকাৰে এই পৰীক্ষাটো দিবা যাতে তুমি 10 আউট অফ 10 পোৱা। তেতে চাৰিটা সাবজেক্টৰ কাৰণে সেম প্ৰসিজাৰ হয়। গতিকে তোমালোকে ইয়াতে চিন্তা হোৱাৰ কোনো প্ৰয়োজন নাই বা তোমালোকে ভীতিগ্ৰস্ত হোৱাৰ কোনো প্ৰয়োজন নাই। কাৰণ ইংলিশৰ যেটো তোমাৰ সেন্ট্ৰেল টেষ্ট হয় হেতু বহুতেই ইজি হয়। তোমাৰ তাতে প্ৰশ্নৰ যিবোৰ আনসাৰ থাকে সেইবোৰ মোটামুটিভাৱে দিয়াই থাকে গোটেইখিনি তুমি কেৱল সেইবোৰ ৰিচাইট কৰিব লাগে বা সেইখিনি তুমি এৰেঞ্জ কৰি আনসাৰখিনি লিখিব লাগে। এতিয়া আহিছো আমাৰ 3 নম্বৰ পইণ্ট আৰু মোস্ট ইম্পৰ্টেন্ট পইণ্ট। হেতু হৈছে যে এই তোমালোকে 10 ৰ ভিতৰত তোমালোকে যিমান মাৰ্ক পাবা ধৰিলা 3 পাইছা এই 3 মাৰ্কটো তোমালোকৰ কিন্তু মেট্ৰিক পৰীক্ষাত কি হৈ যাব প্লাস হৈ যাব। আৰু ধৰিলা তোমাৰ এনেকুৱা হৈছে যে এজন ছাত্ৰই তোমাৰ এটো তোমাৰ কিমান পাইছে 75 পাইছে আউট অফ 90
বা তোমাৰ 80 পাইছে আউট অফ 90 আৰু যিটো 10 মাৰ্কছ তোমাৰ কিহৰ আছে ইয়াতে প্ৰেক্টিকেলৰ আছে বা ইণ্টাৰনেল এছেছমেণ্টৰ আছে আৰু ইয়াতেও তোমাৰ ইণ্টাৰনেল এছেছমেণ্ট আছে। তো ধৰি লোৱা তুমি 90ৰ ভিতৰত 80 পালা কিন্তু ইয়াতে তোমাৰ এই 10 মাৰ্কৰ ভিতৰত তুমি 2 পালা, তেতিয়াহ'লে তুমি কি হ'বা? ফেইল হ'বা। ফেইল হ'বা মানে ফেইলে হয় আৰু এইটোৰ কাৰণে তুমি কম্পাৰ্টমেণ্টেল এক্সামত দিব নোৱাৰা। এইটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে কিছুমানে ভাবে যে প্ৰথমতে পাছ কৰিলে তাৰপিছত আকৌ এইখিনি দি দিম, সেইটো কেতিয়াও সম্ভৱ নহয়। কাৰণ কম্পাৰ্টমেণ্টেল এক্সামটো তোমালোকৰ এই প্ৰেক্টিকেল এক্সামটো তাতে ইনক্লুড হৈ নাথাকে। কম্পাৰ্টমেণ্টেল এক্সাম থাকিব কেৱল তোমাৰ মেইন ছাবজেক্টটো। গতিকে তুমি যদি কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰা বা হঠাতে তুমি যদি এবচেণ্ট থাকা এই এক্সামত যদি তুমি এবচেণ্ট থাকা বা সময়ৰ ভিতৰত যদি তুমি এক্সামটো নিদিয়া, তেতিয়াহ'লে তোমাৰ গোটেই বছৰটো তোমাৰ কি হৈ যাব? পানী হৈ যাব বা তুমি ফেইল হৈ যাবা। আকৌ তুমি নতুনকৈ এক্সাম দিব লাগিব। তো তোমালোকৰ এই কামটো যাতে নহয় সেইকাৰণে তোমালোকক সেইটো জনাই দিলোঁ। তোমালোকে ভিডিঅ'টো যিমান পাৰা তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা বেলেগৰ লগত, যাতে সিহঁতেও এইটো গুৰুত্ব সহকাৰে লয়। আৰু এই যিটো নটিফিকেশ্যন আছে এই নটিফিকেশ্যনৰ কথা মই আগতেও আলোচনা কৰিছোঁ। যিটো তোমালোকৰ এক্সাম হ'ব এইটো চোৱা, চেণ্ট্ৰেল টেষ্ট যিটো আছে, চেণ্ট্ৰেল টেষ্ট 1টো তোমালোকৰ হৈ গৈছে এইটো হাফ ইয়াৰলিৰ আগতে। আৰু এইটোত চোৱা তোমালোকৰ 8 ডিচেম্বৰ আৰু 13 ডিচেম্বৰৰ ভিতৰত তুমি দিব লাগিব। এইটো চোৱা 8ৰ পৰা 13, তো ইয়াতে তোমাৰ যিমানকেইটা দিন আছে 5 দিন আছে, তো তোমালোকে 5 দিনৰ ভিতৰত এই এক্সামটো দিব লাগিব আৰু এই এক্সামটো তোমালোকৰ স্কুলৰ পৰা কণ্ডাক্ট হ'ব। তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই, কেৱল তোমালোকে ভালদৰে সেইটো প্ৰিপেয়াৰ্ড হৈ তোমালোকে সেই পৰীক্ষাটো দিব লাগে। এবচেণ্ট নকৰিবা, বহুতেই ইম্পৰ্টেণ্ট হয়, কাৰণ এইটো মাৰ্ক তোমালোকৰ মেট্ৰিক পৰীক্ষাত যোগ হ'ব আৰু এই মাৰ্কে তোমালোকক পাৰ্চেণ্টেজ বঢ়োৱাৰ কাৰণে ভালখিনি তোমাৰ কি কৰে? সহায় কৰে। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। আৰু এটা সৰু ইনফৰমেশ্যন, তোমালোকে যে আজমল ছুপাৰ 40ৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচাৰি আছা, তেতিয়াহ'লে মোৰ চেনেলটোত জইন হ'লে তোমালোকে গোটেইখিনি ইম্পৰ্টেণ্ট ষ্টাডি মেটেৰিয়েল তোমালোকে পাই যাবা। মোৰ ইউটিউব চেনেলত অলৰেডি আপলোড কৰা আছে আৰু যিমানখিনি ইম্পৰ্টেণ্ট আছে সেইখিনিও মই ডে বাই ডে দিয়ে আছোঁ। গতিকে তোমালোকে সেইবোৰো চাব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।